নীলাক্ষী ডেকা মই ক্লাছ 10ত পঢ়ি আছোঁ স্কুলখনৰ নাম পশ্চিম চামতা হাইস্কুল কি হৈছে ঘটনা ঘটনাটো হৈছে মই ক্লাছ 10ৰ ফাৰ্ষ্ট ইউনিটটো দিব পৰা নাছিলোঁ বসন্ত ওলাইছিল তাৰপিছত এপ্লিকেশ্যন দিছিলোঁ ডক্টৰৰ চাইন দিছিলোঁ মানে ছাৰহঁতে সেইটো মিছা বুলি কৈছে কইন্তে সেইখন এপ্লিকেশ্যন নাৰাখিলা এতিয়া মই হাফ ইয়াৰলি পৰীক্ষা গোটেইকেইটা দিছোঁ তাৰপিছত এতিয়া মোক মানে মেট্ৰিকৰ ফৰ্ম ফিল আপ কৰি নিদিলে তুমি স্কুলত অহা নাই বুলি কয় যে স্কুলত তুমি নাহা এবচেণ্ট থকা বুলি কয় এইটো এনেকুৱা ধৰণৰ কথা আৰু তোমাৰ ঘৰত বিচাৰি যোৱা বুলি কয় এইটো ছাৰ মিছা কথা কৈছে কাৰণ তেখেতসকলে মানে ফোনহে কৰিছে ঘৰতো যোৱা নাই বা মোৰ এবাৰ বেমাৰো হৈছিল হতেতো ঘৰতো যোৱা নাই খবৰ ল'ব কি অসুখ হৈছে ক্লাছ ভলীবল খেলিছিলোঁ খেল মহাৰণত তাৰপিছত পৰি কিন্তু বেউজ হ'লোঁ স্কুলৰ পৰাইতো চব শিক্ষক বা শিক্ষয়িত্ৰীতো যায় খবৰ ল'ব সিহঁতেতো নেগালা ক'ত খেল খেলিছিলে তুমি ক'ত গৈছিলা খেলিব ক'ত মানে চামতা ষ্টেডিয়ামত খেলিছিলোঁ পঞ্চায়তৰ খেলা আৰু ক'ৰবাত খেলিছিলা আৰু ক'ৰবাত মানে গৰ্ডন গৈছিলোঁ তাৰপিছত আছাম ইউথ অলিম্পিক খেলিছিলোঁ হয় তাৰপিছত এতিয়া কি কোৱা আজি তুমি মেট্ৰিক পৰীক্ষা দিব সময়ত এডমিট কাৰ্ড আহিছে নে নাই এডমিট কাৰ্ড মানে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আছে কিন্তু এডমিট কাৰ্ডখন অহা নাই মোক মানে ফৰ্ম ফিল আপ কৰিয়ে দিয়া নাই হয় কি বুলি কৈছে মই ফৰ্ম ফিল আপ কৰিব নোৱাৰিম বুলি কৈছে দিছিলোঁ গোটেইখানে দিছিলোঁ ছাৰহঁতে কৈছে এতিয়া মই মেট্ৰিক দিব নোৱাৰিম বুলি মোৰ মানে নামটো সেই দিয়া নাই মই গোটেই মানে ডকুমেণ্টছ পইচা গোটেইখিনি দি দিছোঁ পইচা লৈছে ফৰ্ম ফিল আপৰ সময়ত ফৰ্ম ফিল আপৰ সময়ত কি টকা লৈছে 50 টকা কৰি লৈছে তোমাৰ দেউতা কি আছে দেউতা আছে কাম কৰে দেউতা গুৱাহাটীত অটো চলায় কোন কোন আছে দেউতা মা দাদা বাইদেউ মাহী কি আহ্বান জনাবা কি ক'বা তুমি এতিয়া মই এটাই আহ্বান জনাব বিচাৰিছোঁ যে মই মেট্ৰিকটো এতিয়া মই মানে দিব পৰা কৰি দিব লাগে আৰু মোৰ মানে হেৰি মেট্ৰিকত হেৰি কৰি দিব লাগে মানে এডমিট কাৰ্ডো অহা নাই বা ইয়াতে নামটো হেৰি কৰি দিয়া নাই পইচাটো লৈছে মই যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যাতে মোক এই মেট্ৰিকটো যাতে দিব দিয়ে হিমন্ত মামাই আপোনালোকক ক'ব গ'লে ছাত্ৰীজনে তাৰমানে নিয়মিত ক্লাছ পাতি নকৰে আগৰ পৰাই প্ৰথমৰ পৰাই আগতে আমনি জনকল্যাণত আছিল তাৰপিছত আমাৰ পশ্চিমতাত যেতিয়া এডমিশ্যন ল'লে তেওঁ তাৰমানে প্ৰায় এবচেণ্ট দেখা যায় আমি এবচেণ্ট দেখা গ'লেও আমাৰ এতিয়া চৰকাৰৰ কিছুমান নিয়ম আছে যে এজন ছাত্ৰ ছাত্ৰীয়ে যদি এসপ্তাহ তাৰমানে স্কুলত নাথাকে তেতিয়াহ'লে আমি তেওঁলোকক ৰিপৰ্ট দিব লাগে কি গ্ৰাউণ্ডত ছোৱালীজনীয়ে অহা নাই আমি প্ৰত্যেকবাৰে দি আছোঁ কিন্তু এই নীলাক্ষী বোলা বহুত আছে আমাৰ ইয়াতে নোহোৱা ছাত্ৰ ছাত্ৰী বহুতেই আছে কিন্তু নীলাক্ষীয়ে তাৰমানে কণ্টিনিউৱাছলি তেওঁৰ এবাৰ বসন্ত ওলা বুলি ক'লে বসন্ত ওলাওঁতে মই ক'লোঁ যে তুমি এটা কাম কৰিবা তুমি বসন্ত ওলা বুলি এখন চাৰ্টিফিকেট হেৰি দিবা এপ্লিকেশ্যন কিন্তু তেওঁ তেতিয়া অগ্ৰাহ্য কৰিলে কোনো দিয়া নাই আমাৰ কথা হ'ল আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে আমাৰ পঢ়াৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ ক্ষতি নহয় আমি সদায় সেইটো চিন্তাই কৰি থাকোঁ পশ্চিমতা হাইস্কুলে অন্তত আৰু কেইবাবাৰো তেওঁৰ ওচৰত গৈছোঁ যোৱাৰ পিছত তেওঁ যে আজি ক'লে যে আমাক এখন এপ্লিকেশ্যন দিছে এপ্লিকেশ্যনখনে আচলতে মোৰ তাত পৰা নাই আৰু পোৱাও নাই গতিকে এইটো মিছা কথা কৈছে এইটো মিছা কথা ক'ব যি নীলাক্ষীৰ কাৰণে মই সকলোৱে আনকি মই জ্যোতিষ কলিতা IASৰ তেখেতকো কৈছোঁ যে হ'ব ৰ'ব তেখেতেও কৈছে হ'ব মই আমাৰ ইয়াতে নোৱাৰাৰ কাৰণে আমাৰ মৃণালত তাতেও যাই কৰিছোঁ আমি চেষ্টাৰ ত্ৰুটি কৰা নাই কি যিখন আবেদন আবেদনখনত ডক্টৰৰ ছিগনেচাৰ আনিছিল আৰু আপোনালোকৰ শিক্ষানুষ্ঠানৰ শিক্ষকে ছিগনেচাৰটো ভুল বুলি মোৰ তাত দিয়া নাই আচলতে দিব লাগে ইনষ্টিটিউটৰ হেডত তাতে দিলে হেডে আজি আপোনালোকে মোক বাকীবিলাককতো সোধা নাই হেডকে সুধিছে হেডক অন্তত দিলে মই কোনো ধৰণৰ আমি সদায় ছাত্ৰ ছাত্ৰীৰ মংগলৰ কথা চিন্তা কৰোঁ আজি এইখন স্কুল যে অসমৰ এখন আগশাৰীৰ বিদ্যালয় হ'ব পাৰিছে সেইটো আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ইমান কষ্ট কৰে ছাত্ৰ ছাত্ৰীৰ লগত আমাৰ হেৰি হোমৱৰ্ক আমাৰ হাউচ টু হাউচ ছাত্ৰ ছাত্ৰীয়ে যায় আমি কোনো শিক্ষকক আমি কোনো ধৰণৰ বেয়াকৈ আমি ক'ব নোৱাৰোঁ কাৰণ তেওঁলোকে যথেষ্ট কষ্ট কৰে এইখন স্কুলত সপ্তম পিৰিয়ড কণ্টিনিউৱাছলি ক্লাছ হয় মই ক্লাছৰ ক্ষেত্ৰত বেছি গুৰুত্ব আৰু ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো গুৰুত্ব ৰাজ্যিক কৃতি শিক্ষকৰ ভত্তা দুগৰাকীকে পালে এনেকুৱা শিক্ষানুষ্ঠান এখনত এই ঘটনাটোক লৈ আপুনি কি কয় আমাৰ ইয়াত তেনেকুৱা ঘটনা ঘটা নাই এইটোৱে হ'ব প্ৰথম কিন্তু ফৰ্ম ফিল আপৰ কাৰণে আপোনালোকক 50 টকা পইচাও দিয়া সেইটো কম্পিউটাৰৰ সেইটো খৰচটো আমাৰ হেৰি কৰে লয়
গম পাইছে না কম্পিউটাৰটো এটা কিবা এটা থাকিবই কিছুমানেতো বেছিয়ে লয় মই বেছিভাগেই তাৰমানে আমি কমত হেৰি কৰোঁ গম পাইছে না নাই এইটোৰ ক্ষেত্ৰত মই সদায় যিহেতুকে আপুনি কোৱা ধৰণে 41 ডেজ তেওঁ এবচেণ্ট আছে ফৰ্ম ফিল আপৰ কাৰণে কি কাৰণত যদি তেওঁ ফৰ্ম ফিল আপ কৰিব দিয়াই নহয় তেনেহ'লে পইচাটো কি কাৰণত লোৱা হৈছে ফৰ্ম ফিল আপ কৰিব দিছোঁ আমি ফৰ্ম ফিল আপ কৰিব দিছোঁ আজি এতিয়ালৈকেও নীলাক্ষী ডেকাই যে ইয়াতে পৰীক্ষা দিব নোৱাৰে সেই কথাখিনি মই এতিয়ালৈকে হেৰি ভবা নাই মই IASৰ আমাৰ জ্যোতিষ কলিতাৰ লগত মই কথা পাতিছোঁ ইয়াৰ পিছত যদি আমি বৰ্ডকো যাব লাগে সেইখিনিও কৰিম আমি নীলাক্ষী ডেকা ডিপ্লয় হোৱাটো মই কোনোদিনে নিবিচাৰোঁ ক'ৰবাত আমাৰ যিগৰাকী আপোনাৰ সহায়ক মানে কেৰাণীজন তেওঁৰ ক'ৰবাত খেলি মেলি হৈ গ'ল নেকি যে পৰ্টেলত যেতিয়া কৰিল ব্লক হৈ গ'ল নাই আগতে কাম কৰিছোঁ মই সেনেকৈ ক'ব নোৱাৰোঁ কিয় জানো না কষ্ট নকৰাকৈ নাথাকে তেওঁ যিটো কৈছিল যে তেওঁৰ বসন্ত ওলোৱা বুলি সেই কথাটো আপুনি জ্ঞাত হয়নে জ্ঞাত মানে মোক জনাই নাই হেডক জনোৱা নাই আপোনাক ক'লোঁ তাতে যদি কৈছোঁ আজিলৈকে মোক জনোৱা নাই মাতক আপুনি মাতক তাইক মাতি পেলাই কথাখিনি সোধক আচলতে হেডত চবখিনি দিলে হেড ৰেছপনচিবিলিটিটো আজি আপোনালোকে মোক ৰেছপনচিবল কৰাৰ কাৰণে আপোনালোকে ইয়াতে আহিছে তেওঁ যেতিয়া বসন্ত ওলা বুলি কৈছিলে আপোনালোকৰ ষ্টাফৰ পৰা কোনোবা গৈছিল নেকি তেখেতৰ ওচৰত ঘৰত খবৰ লোৱা আছে আমাৰ এই যোৱাতে বসন্ত ওলোৱাটো হয়নে বসন্ত ওলোৱাটো হয় পশ্চিম চামুতা হাইস্কুলত পঢ়োঁ মই পশ্চিম চামুতা হাইস্কুলৰ ছাত্ৰী ক্লাছ মই 10ত পঢ়োঁ মোক পশ্চিম চামুতা হাইস্কুলৰ হেড ছাৰে মোক মেট্ৰিকৰ ফৰ্ম ফিল আপ কৰিব নিদিলা তাৰপিছত মেট্ৰিকৰ ফৰ্ম ফিল আপ মোক মোৰ তাৰ পইচা লৈছে তাৰপিছত ডকুমেণ্টছ গোটাই লৈছে কৰি দিম বুলি কৈছিল কিন্তু কৰি নিদিলা পশ্চিম চামুতা হাইস্কুলৰ প্ৰধান শিক্ষকৰ নাম হ'ল ভগৱান বৰ্মন তেওঁ মোক মেট্ৰিকৰ ফৰ্ম ফিল আপ কৰি নিদিলা কি পশ্চিম চামুতা হাইস্কুলৰ ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰী আছিল 53 তাৰে 52ৰ এডমিট কাৰ্ড আছিল কিন্তু মোৰটো কৰি নিদিলা মোৰ এডমিট কাৰ্ড অহা নাই তুমি কি ব্যৱস্থা কৰিছা আজি আৰু ক'ত গ'লা এতিয়া IAS অফিচত গৈছোঁ তাৰপিছত তাহাঁতেও মোক সেনেকৈ কৈছে এডমিট কাৰ্ডখন আহে কিন্তু সেইখনেদি মই মেট্ৰিক যিহেতুকে অহাই নাই সেইখনেদি মই মেট্ৰিক নাহিলে মই কেনেকৈ দিম এতিয়া মোৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখনেদি দিব পাৰিম বুলি কৈছে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখনেদি দিলেতো মই মেট্ৰিক দিব নোৱাৰিম মেট্ৰিকটো সেনেকৈ দিলেওতো মোৰতো ৰিজাল্টটো পাবাৰ নহয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত